মাটি লণ্ডনে অথাকি উপমাও ভয় নকৰি বিষ্ণু ভাষা লৈ লায়াসী গৰ্ভত তোমাৰ অহেন দেখি ভৈল বৰ আনন্দ হেৰামে মাৰি বন্ত কম ভয়াক নকৰি ৰাখি বন্ত যদু বংশ তোমাৰ এৰামে দৈৱ কিবা বুলি হেন আকাশ হৈ আপোনাৰ থান কলৰি গৈ লাগে হেৰামে শোক নিগদতি শুনি ইও কব অৰোহিণী নক্ষত্ৰ দেৱে হৈ লৈ পৰম শোভনকাল হৈ লক্ষ্মী অসুৰ ভীতিত লকুম গলব হে মাত। জয় কৃষ্ণ জয় কৃষ্ণ। পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত আই মাতৃ সমস্ত এতিয়া পদপন্দে মহাভাগৱতৰ দশম স্কন্ধ আৰম্ভ হৈ গৈছে। শ্ৰীকৃষ্ণ মহাপ্ৰভুৰ যি জন্মলীলা এই জন্মৰ বৃত্তান্তৰে পদৰ মাধ্যমেৰে ভাগৱতৰ পদৰ যি শুভাৰম্ভ হৈছে ইয়াৰ লগতে সংগত ৰাখি আমি কিছু কথা আলোচনা কৰিম। পুনৰ আপোনাৰ খবৰ শ্ৰীচৰণত আমি কৌটি কৌটি সেৱা ভক্তি ভৰা শ্ৰদ্ধা নিবেদন কৰি পুনৰ আমি অজানিত হোৱা অসংখ্য ভুল ত্ৰুটিৰ কাৰণে ক্ষমা মাৰ্জনা মানি দিছোঁ। আৰু আমি মহাভাগৱতৰ কৃষ্ণৰ মহা অৱতাৰ সম্বন্ধে ভাগৱতে আমাক যিখিনি তত্ত্ব দিছে সেইখিনি তত্ত্ব আঁত ধৰি পদৰ লগত সংগতি ৰাখি আমি কিছু কথা ক'ব লাগিব। এই মুহূৰ্তত পদে এইটোকে উল্লেখ কৰিছে যে দেৱতাসকলে বসুদেৱ আৰু দৈৱকীৰ ফাললৈ চাই বিশেষকৈ দৈৱকীক উদ্দেশ্য কৰিয়ে আজি এই দেৱতাসকলে কৈছে যে সেয়াই আপুনি চিন্তা নকৰিব যে আপোনাৰ গৰ্ভত যিটো সন্তান স্থিত হৈছে বা যিকোনো সময়তে তেওঁ হয়তো আপোনাৰ গৰ্ভৰ পৰা জন্ম হ'ব আৰু এই সন্তানটোৰ কাৰণে ইমান দিনে আপুনি যিমানখিনি দুখ কৰিলে কষ্ট কৰিলে যিমানখিনি যন্ত্ৰণা ভুগিলে আপোনাৰ সমস্ত যন্ত্ৰণাৰ উপশম হ'ব। স্বয়ং প্ৰভু ভগৱন্তে আজি তেওঁ নিজা ৰূপে আহি জন্মগ্ৰহণ কৰিব আৰু লগতে তোমালোকৰ যদু বংশৰ সমস্ত যশ কীৰ্তি তেওঁ উজ্বলাই বংশক উদ্ধাৰ কৰিব আৰু জগতকে তেওঁ অধৰ্মৰ পৰা ৰক্ষা কৰিব, ধৰ্ম প্ৰতিষ্ঠা কৰিব আৰু সমস্তখিনি কৰ্ম কৰিবৰ কাৰণে তেওঁ আহিছে। গতিকে আপুনি আৰু চিন্তা কৰিব নালাগে, দুখ কৰিব নালাগে,
আপুনি ধৈৰ্য ধৰক আৰু তেওঁক ধ্যান কৰি আপুনি তেওঁ অহা ক্ষণলৈকে অপেক্ষা কৰক। এনেদৰে আজি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে স্তুতি কৰি নিজৰ নিজৰ গৃহলৈকে গৈছে। আৰু ইয়াৰ পিছতে এই পদত উল্লেখ কৰিছে যে ভগৱন্তৰ আগমনত প্ৰকৃতিও যেন চঞ্চল হৈ গৈছে, প্ৰকৃতিও এক মহা ৰূপ লৈ ভগৱন্তক আদৰিবৰ কাৰণে যেন সাজু হৈছে। প্ৰকৃতিৰ যিমানবিলাক শক্তি আছে, এই প্ৰকৃতি জানে যে এই শক্তি তেওঁলোকে ক'ৰ পৰা পাইছে। যিজনে তেওঁলোকক সৃষ্টি কৰিছে, যাৰ গৰ্ভৰ পৰাই প্ৰকৃতিৰ সমস্ত তত্ত্বসমূহ বাহিৰ হৈছে, আজি সেই তত্ত্বগণে চিনি পাইছে যে আচলতে কোন এই সংসাৰলৈকে আহিবলৈ আৰম্ভ কৰিছে, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, যাৰ আকাৰ নাই, যাৰ প্ৰকাৰ নাই, সেইজনে আজি জগতৰ কল্যাণৰ কাৰণে, কাৰোবাক উদ্ধাৰৰ কাৰণে তেওঁ আজি এটা ৰূপ লৈ আহিব। গতিকে তাৰ কাৰণে সমস্ত প্ৰকৃতি যেন সাজু হৈ আছে। এয়াই হৈছে পদৰ মাধ্যমেৰে হোৱা এক মহাবৰ্ণনা। চাগুৰু সমস্ত যি মহাভাগৱত আজি পদ্মকল্পতে ব্ৰহ্মাক প্ৰভু ভগৱন্তে দান কৰিছিল। আৰু সেই ভাগৱত আজি পদ্মকল্পৰ পিছত অনেক যুগ গুচি গ'ল। সত্য যুগ আৰম্ভ হ'ল, ত্ৰেতা যুগ আৰম্ভ হ'ল, দ্বাপৰ যুগ আৰম্ভ হৈ এতিয়া শেষ হওঁ অৱস্থা, আৰু সৰ্বশেষত কলি যুগ আহিব। কলি যুগে এই চতুৰ্যুগৰ ভিতৰত অন্তিম যুগ। সত্য যুগত যিবিলাক জীৱই মুক্তি পাব নোৱাৰিলে, ত্ৰেতা যুগত সেইবিলাক জীৱই মুক্তি পাব লাগে। সত্য আৰু ত্ৰেতাটো যিসকলে মুক্তি পাব নোৱাৰিলে, সেইসকলে দ্বাপৰত মুক্তি পাব লাগে। কিন্তু তিনিওটা যুগতে যিসকলে মুক্তি পাব নোৱাৰিলে, সেইসকলে কলি যুগত মুক্তি পাবই লাগিব। কাৰণ কলি যুগৰ অন্তত প্ৰভু ভগৱন্তে আকৌ নতুন যুগৰ আৰম্ভ কৰি সত্য যুগ প্ৰতিষ্ঠা কৰিব। গতিকে কলি যুগত সমস্ত জীৱই উদ্ধাৰ পাব লাগে, এয়া ভগৱন্তৰ সৃষ্টিৰ এটা ৰহস্য। কিন্তু আহি অন্তিমত তিনি যুগৰ বিষয়ৰ মল আহি কলি যুগত জমা হৈ আছে। কলি যুগলৈ সেই মলবিলাক আহিব। কিন্তু কলি যুগৰ নৰসকলে সেইকাৰণে জন্ম গ্ৰহণৰ লগে লগে জন্মসূত্ৰেই অজ্ঞান অন্ধকাৰৰ লগত, মায়াৰ সংসাৰৰ লগত যুঁজি মায়াৰ মলৰ মাজেৰে সমস্ত কথা পাহৰি যাব। এইসকলক এতিয়া ভগৱন্তে কেনেকৈ উদ্ধাৰ কৰিব? তাৰ কাৰণে তেওঁ নিজেই ভাগৱত পুৰুষ হিচাপে প্ৰথমতে ব্ৰহ্মাক যদিও দিছিলে পদ্মকল্পত, নানা লীলাৰ মাজেৰে ব্ৰহ্মাই নাৰদক, নাৰদে ব্যাসক, ব্যাসে শুকক, এনেকৈ দিওঁতে দ্বাপৰ যুগ প্ৰায় শেষ হওঁ অৱস্থালৈ আহিছে। কিন্তু তাৰপিছতো এই ভাগৱত সম্পূৰ্ণ বিকাশ দিবৰ কাৰণে, জগতক উদ্ধাৰৰ কাৰণে, বিশেষকৈ কলি যুগৰ নৰসকলক উদ্ধাৰৰ বাটটো চিনাই দিবৰ কাৰণে তেওঁ পূৰ্ণ ব্ৰহ্মৰূপে মানৱী ৰূপ লৈ এইখন সংসাৰলৈ অহাৰ মনস্থ কৰিছে। এয়া পূৰ্ব নিৰ্ধাৰিত। পদ্মকল্পতেই ব্ৰহ্মাক 4 যুগৰ সমস্ত ঘটনাৰাজিৰ বিষয়ে আগতে কৈছিল। গতিকে এয়া পূৰ্ব নিৰ্ধাৰিত যে দ্বাপৰৰ শেষত তেওঁ আহি জন্মগ্ৰহণ কৰি যি মহালীলা কৰিব, সেই মহালীলাৰ মাজেৰে তেওঁৰ যিমানখিনি ঐশ্বৰিক তত্ত্ব, ঐশ্বৰিক মহিমা তেওঁ ব্যক্ত কৰিব, প্ৰচাৰ কৰিব। সেইখিনি কোনোবাই যদি শ্ৰৱণ কৰে, কোনোবাই যদি সেই প্ৰভু ভগৱন্তৰ নাম লয়, সেই নাম আৰু শ্ৰৱণৰ মাজেৰে ভগৱন্তৰ সমস্ত ৰূপ, ৰস, গোন্ধ, স্পৰ্শ, পঞ্চ তন্মাত্ৰৰ সমস্ত গুণখিনি লাভ কৰিব পৰা ব্যৱস্থা কলিযুগৰ নৰসকলে পাব। স্বৰূপাৰ্থত কলিযুগৰ নৰসকলক মুক্তিৰ ৰাস্তাটো দেখুৱাবৰ কাৰণেহে যে স্বয়ং প্ৰভু ভগৱন্ত পূৰ্ণ ব্ৰহ্মৰূপত আজি তেওঁ প্ৰতিষ্ঠিত হ'বলৈ গৈ আছে, যিটো কথা দেৱতাসকলে জানে। কাৰণ ইয়াৰ আগতে এটা মাধ্যমৰ ৰূপত ভগৱন্তে যেতিয়া সংসাৰলৈ আহিব লাগিব, বসুমতীৰ দ্বাৰা
ব্ৰহ্মাৰ দ্বাৰা দেৱতাসকলৰ দ্বাৰা সেই পৰম ব্ৰহ্ম পুৰুষক স্তুতি কৰা হৈছিল, তপ কৰা হৈছিল। তাৰপিছত ভগৱন্ত আহি আকাশবাণীৰ যোগে জনাই দিলে যে বসুমতীৰ সমস্ত পাপৰ বোজা মই সোনকালেই মহা অৱতাৰৰ জৰিয়তে মই নাশ কৰিম, সাধু সন্ত মহন্তক ৰক্ষা কৰিম, ধৰ্মক ৰক্ষা অধৰ্মক বিনাশ, এই সূত্ৰে মই মহা অৱতাৰ ধাৰণ কৰিম। এই ভৱিষ্যতবাণী পোৱাৰ পিছত দেৱতাসকলে আৰু ভাবিব লগা নতুনকৈ একো নাই। যেতিয়াই দৈৱকীয়ে অষ্টম সন্তান ৰূপত গৰ্ভত ধাৰণ কৰিছে, অন্ততঃ প্ৰকৃতিয়ে এনেকুৱা এটা ৰূপ যেতিয়া দেখিছে, তেতিয়াই ভগৱন্তৰ বাক্য যে সত্যত পৰিণত হ'বলৈ বেছি দূৰ নাই, সেই কথা ভাবি প্ৰথমতে আহি গৰ্ভত চিতা পেলোৱাৰ সময়তো দেৱতাসকলে কংসৰ কাৰাগাৰৰ অন্ধকূপত তেওঁলোকে মায়াৰ বলেৰে আহি প্ৰৱেশ কৰি ভগৱন্তক স্তুতি কৰি গৈছে। কিয়? নিৰাকাৰজনে আহি এটা অৱস্থান লৈছে। য'ত অৱস্থান লৈছে দৈৱকীৰ গৰ্ভ, দৈৱকীৰ গৰ্ভতেই এতিয়া সেই প্ৰভু ভগৱন্তক স্তুতি কৰিছে। আৰু অন্তিম মুহূৰ্তত যেতিয়া তেওঁ আহিবৰ কাৰণে আৰু বেছিখন নাই, এই মহাযুগৰ মহাক্ষণতো দেৱতাসকলে আহি আজি সেই পূৰ্ণ ব্ৰহ্ম পুৰুষজনক স্তুতি কৰিছে। আৰু দৈৱকী আৰু বসুদেৱকো তেওঁলোকক সাহস দিবৰ কাৰণে যেন তেওঁলোকে এনেদৰে বাক্য দিছে, ইমান দিনে কংসৰ ভয়ত ইমান তোমালোকে দুৰ্যোগ ভুগিলা, এতিয়া আৰু তোমালোকক কংসই একো কৰিব নোৱাৰে। কাৰণ তেওঁ ইতিমধ্যে এইখন সংসাৰত যেতিয়া থিতাপি লৈছে, গতিকে তোমালোকৰ কোনো ভয় নাই। কেৱল ধৈৰ্য ধৰা, সাহসেৰে নিৰ্দিষ্ট সময়লৈ অপেক্ষা কৰি তেওঁকেই তোমালোকে ধ্যান কৰি ৰৈ থাকা। এনেদৰে মহাবুজনি দিয়াৰ পিছত তেওঁলোক গুচি গ'ল। আৰু এতিয়া মহা যি সংযোগ চলিবলৈ গৈ আছে, প্ৰকৃতিৰ যিটো মহাসংযোগ, এই সংযোগৰ কাৰণে প্ৰভু ভগৱন্তে অপেক্ষা কৰি আছে। আৰু প্ৰকৃতিয়ে সেই জাননীটো ইতিমধ্যে প্ৰদান কৰিছে। আহক আমি পৰৱৰ্তী পদৰ মাজেৰে বৈকুণ্ঠপতি ভগৱন্তজন কেনেকৈ আহি ধৰাধামত পদাৰ্পণ কৰে তাৰ মহাবৰ্ণনা পদৰ মাজেৰে আমি বিচাৰিবলৈ যত্ন কৰোঁ। কৃষ্ণ। বাৰু আমাৰ কৃষ্ণ। এটা মনতে সুৰধ্বনি উপজিছে। হয় প্ৰভু। সৰু জানিবলৈ বৰ উদ্ধাটো হৈছোঁ। আৰু জয় কৃষ্ণ। যেনে আমাৰ চাৰিটা যুগ হয় নহয় জানো, সত্য তেতা দাপৰ কলি। হয়। যে সত্য তেতা দাপৰ কলি বুলি কওঁতেনে আপুনি এভাগ কথা ক'লে কি যে আমাৰ দাপৰৰহে এতিয়া বৰ্তমান শেষৰ চোৱাত আছোঁ। এই কথাটো অকণমান কেনেকৈনো আমি দাপৰৰ শেষত উপনীত হৈছোঁ সেই বস্তুটো জানিব পাৰিলে ভাল হয়। আৰু কৃষ্ণ। আচলতে আমি কলিতে আছোঁ প্ৰভু, কিন্তু যিটো ভাগৱতৰ বৰ্ণনা মতেহে, মানে সেইটোৱে ভাগৱতৰ বৰ্ণনা মতে এতিয়া দাপৰৰ শেষত, এতিয়া ভগৱন্ত এতিয়া আগমনৰ উদ্দেশ্যত আমি এতিয়া অপেক্ষা কৰি আছোঁ। বাৰু যি কি নকৰোঁ সমস্ত, এতিয়া এই যুগৰ যিটো ব্যৱস্থা আমাৰ মহাভাগৱতে প্ৰদান কৰিছে, যুগ মানে সময়, যুগ মানে কাল। এই কাল পুৰুষৰ দ্বাৰাই ভগৱন্তে গোটেই সৃষ্টিখন নিয়ন্ত্ৰণ কৰি আছে। কাৰণ স্বয়ং প্ৰভু ভগৱন্তৰ নাভি কমলৰ পৰা যিখিনি সময়তে এটা পদ্মফুলৰ আৰম্ভ হৈছে, সেইখিনি সময়ৰ পৰাই কালৰ আৰম্ভ হৈছে। গতিকে সেই কাল ৰূপে শেষত কিন্তু ব্ৰহ্মাৰ দ্বাৰাই সেই কাল পুৰুষসকলৰ জন্মৰ যিটো বিৱৰণ লৌকিকত দিছে, ভগৱন্তে সেই ব্ৰহ্মাৰ জৰিয়তে যিটো চব সৃষ্টিৰ দায়িত্বটো চম্ভালিবলৈ গৈ আছে। গতিকে সৃষ্টিৰ সমস্ত দায়িত্ব ব্ৰহ্মাৰ। গতিকে ব্ৰহ্মাৰ দ্বাৰা প্ৰথম তেওঁ যেতিয়া সৃষ্টি আৰম্ভণ কৰিবলৈ গৈ আছে, সেইখিনি সময়ত তেওঁৰ ভাৰ্যাৰ কেইবাগৰাকীও আছে। প্ৰথম ভাৰ্যাগৰাকীৰ নাম হৈছে আপোনাৰ সাবিত্ৰী। তাৰ পিছৰ গৰাকী ঠিক তেনেকৈ আহিব, গায়ত্ৰী আহিব। তাৰপিছত শ্ৰদ্ধা, মেধা
আৰু অন্তিমত সৰস্বতী। বাৰু যি কি নহওক, সাবিত্ৰী মানে জ্ঞান। জ্ঞানৰ গৰ্ভত ব্ৰহ্মাই 4টা পুত্ৰৰ প্ৰথমতে জন্ম দিলে। তাকে কোৱা হৈছে যুগ পুৰুষ, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। এই 4 পুৰুষক ব্ৰহ্মাই আজ্ঞা দিলে যে তোমালোকে নিজৰ নিজৰ শক্তি সাধনা অনুসৰি তোমালোকে ৰাজত্ব কৰা, কালৰূপে ৰাজত্ব কৰা, যুগৰূপে ৰাজত্ব কৰা। আৰু তোমালোকক এটা এটা সময় দিছোঁ। এটা সময়ত এজনেহে ৰজা হ'ব পাৰিব, এজনেহে শাসন কৰিব পাৰিব। গতিকে প্ৰথম যিজন, সেইজন হৈছে সত্য। সত্য পুৰুষক ক'লে যে তোমাৰ যুগ তুমি এতিয়া আৰম্ভ কৰিব পাৰিবা। তোমাৰ দৰ্শন মতে তুমি সমস্ত জগতক তুমি নিয়ন্ত্ৰণ কৰিবা। তেতিয়া কিন্তু অন্য 3 পুৰুষে কেৱল সত্য পুৰুষক সহযোগ কৰিব লাগিব, নিজে বগীয়াকৈ একো কৰিব নোৱাৰে। তেওঁৰ যুগ পাৰ হ'ব, তাৰপিছত ত্ৰেতা পুৰুষৰ যুগ আৰম্ভ হ'ব। ত্ৰেতা পুৰুষৰ সময়ত বাকী 3 পুৰুষে কিন্তু একো কৰিব নোৱাৰিব। তাৰপিছত ত্ৰেতা পুৰুষৰ যুগ শেষ হ'ব, দ্বাপৰ পুৰুষে ৰাজত্ব ল'ব। দ্বাপৰ পুৰুষে ৰাজত্ব লওঁতে বাকী 3 পুৰুষে একো কৰিব নোৱাৰিব। আৰু সৰ্বশেষত যেতিয়া কলি পুৰুষৰ সময় হ'ব, কলি পুৰুষৰ দ্বাৰা শাসন হ'লেও বাকী 3 পুৰুষে একো কৰিব নোৱাৰিব। গতিকে এই 3টা যুগ পাৰ হৈ যোৱাৰ পিছত এতিয়া স্বয়ংপ্ৰভু ভগৱন্তে আজি সত্য যুগৰ পৰা আহি দ্বাপৰৰ শেষত জানিছে যে কলি যুগ আৰম্ভ হ'বলৈ বেছি সময় নাই। কলি অল্পায়ু সময়ত জীৱসকলে মুক্তি পোৱাৰ ব্যৱস্থাটো কিন্তু ভগৱন্তে কৰি থৈছে। এই সূত্ৰে আমি যদি ব্যাপক সময়ৰ ভিত্তিত যদি আলোচনা কৰোঁ, তেতিয়াহ'লে সত্য ত্ৰেতা দ্বাপৰ যুগৰ বয়সৰ যিটো সীমা, কলি যুগৰ বয়স হ'ব আপোনাৰ আটাইতকৈ নিম্ন, আটাইতকৈ চমু 4,32,000। তাৰ 2 গুণ হ'ব দ্বাপৰৰ। কলি যুগৰ 3 গুণ হ'ব ত্ৰেতাৰ। কলি যুগৰ 4 গুণ হ'ব সত্যৰ। গতিকে এইটো এক ব্যাপক সময়ৰ জোখত আজি আমাক নিয়ন্ত্ৰণ কৰিছে। এই ব্যাপক সময়টো যদি কিবা কাৰণত আমি তত্ত্বগতভাৱে আমি যদি বুজিবলৈ যাওঁ, তাক আমি ক্ষুদ্ৰ ৰূপতো কল্পনা কৰিব পাৰোঁ। ভগৱন্তৰ মানতো 4 যুগে এটা মনুষ্যৰ আয়ুস বুলি কৈছে। পাৰমাৰ্থিক দিশত এজন পুৰুষে যদি সত্য যুগৰ আৰম্ভণিতে জন্মগ্ৰহণ কৰি মুক্তি নাপায়, কলি যুগৰ অন্তিমত তেওঁ মুক্তি পাব। কেনেকৈ মুক্তি পাব সেইটো ভগৱন্তে নিৰ্ণয় কৰিব। কলিযুগৰ শেষতো হ'ব কল্কি অৱতাৰ, কাটি মাৰি মেলচক কৰিব গুণ্ডা মাৰে। যিসকলে মুক্তি নাপায় সেইসকলক প্ৰভু ভগৱন্তে যুগৰ অৱসানত নিজে আহি দৰ্শন দিয়াই কাটি মাৰি যিয়ে নকৰক কিয় তেওঁ সেই সকল জীৱক মুক্তি কৰাব। গতিকে ব্যাপক যুগৰ ভিত্তিত এইটো সময়। আৰু সেই সময়টোক যদি আমাৰ মনুষ্যৰ জন্মৰ পৰা মৃত্যুলৈকে, মুক্তিলৈকে, জন্মৰ মানে মায়াৰ গৰ্ভত প্ৰৱেশ কৰাৰ মুহূৰ্তৰ পৰা অন্তিম পৰ্যায় যিটো মুক্তিৰ যিটো পৰ্যায়, মৃত্যুৰ জৰিয়তেতো মুক্তি হয়। গতিকে এই জীৱনতো যিটো সময়, এই সময়ত আমি 4টা ভাগত বিভক্ত কৰি তাতেই সত্য ত্ৰেতা দ্বাপৰ কলি এই 4টা যুগ আমি গোটেই জীৱনকালত আমি সেইটো গণ্য কৰিব পাৰোঁ। গতিকে সত্য যুগ কোনটো সময়? আদি চোৱা যিখিনি সময়, যাক দেৱতাৰ শক্তিৰ লগত আমাৰ পোনপটীয়া সম্বন্ধ থাকে, ব্ৰহ্ম শক্তিৰ লগত যিটো সম্বন্ধ থাকে, সেই সময়টোৱে হৈছে আমাৰ সত্য যুগ। তাৰপিছত আহিলে ত্ৰেতা যুগ, যিখিনি সময়ত আমি বিষয়ত প্ৰৱেশ কৰিম, যিখিনি সময়ত আমি মায়াত প্ৰৱেশ কৰিম। মায়াত প্ৰৱেশ কৰাৰ পিছত আমাৰ নিজৰ যিটো ঈশ্বৰৰ লগত সম্বন্ধ থকা সমস্ত ধ্যান ধাৰণা আমাৰ নাইকিয়া হৈ যাব। যেনেকৈ ৰাম পুৰুষে মনুষ্যৰূপে আহি তেওঁ কোনোদিন কাৰো আগত ক'ব নোৱাৰিলে যে মই পৰম ব্ৰহ্ম পুৰুষ, মই ঈশ্বৰ, মই যি ইচ্ছা মই তাকে কৰিব পাৰোঁ। কিন্তু তেওঁ মায়াত প্ৰৱেশ কৰাৰ কাৰণত পিতৃৰ বাক্য ৰক্ষা কৰাটোকে ধৰ্ম বুলি ক'লে। ভাৰ্যাক
অপশক্তিৰ পৰা ৰক্ষা কৰিব পৰাটোকে তেওঁ ধৰ্ম বুলি ক'লে। আৰু সেই ধৰ্মৰ নামত কৰ্ম কৰিবলৈ যাওঁতেই মনুষ্যৰ ধ্যান ধাৰণাৰে কৰিব লগা সমস্ত কৰ্ম কেনেকৈ সঠিক ৰূপত পালন কৰিব লাগে, সেই কৰ্মখিনি ত্ৰেতা যুগৰ ৰামচন্দ্ৰই কৰি থৈ গ'ল। তদ্ৰূপ আমি এই দ্বিতীয় কালত যেতিয়া আমি মায়াত প্ৰৱেশ কৰিম, ইন্দ্ৰিয় বৰ্গ যেতিয়া আমাৰ দেহৰ মাজত সক্ৰিয় হ'ব, সক্ৰিয় হোৱাৰ সময়ত আমি নিজকে পাহৰি যাওঁ, মই কোন। গৰু গোসাঁই নামৰ এটা অৱস্থাত আহি যায়, চঞ্চল মনে কি কৰিব কি নকৰিব ক'ব নোৱাৰে। কিন্তু এইখিনি সময়ত আমি যদি ধৰ্ম ৰক্ষা কৰিব পাৰোঁ, তেতিয়াহ'লে কলিযুগৰ ত্ৰেতা যুগৰ ৰামচন্দ্ৰই যিটো মৰ্যাদা পুৰুষোত্তম যিটো ৰূপ পাইছিল, আমি ত্ৰেতা যুগত সেই ৰূপটো নিশ্চয় আমি নিজকে আমি গঢ়ি তুলিবৰ কাৰণে আমি সক্ষম হ'ব পাৰিম। আৰু তাৰপিছত যেতিয়া আমি গাহস্য জীৱনত প্ৰৱেশ কৰিম, গাহস্য জীৱনত প্ৰৱেশ কৰাৰ লগে লগে সমস্তকে আমি নিজেই ৰক্ষণাবেক্ষণ দিব লাগিব, পোহপাল দিব লাগিব, সকলোৰে দায়িত্ব আমি পালন কৰিব লাগিব। সাংসাৰিক দায়িত্ব পালন কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৱে হৈছে দাপৰৰ সন্ধিখন। কিন্তু এই দাপৰৰ পিছত যেতিয়া এটা সময় আহিব, যিখিনি সময়ত আমাৰ শক্তি নাইকিয়া হৈ যাব, বল বুদ্ধি নাইকিয়া হৈ যাব, আমি যেতিয়া পৰৰ ফাললৈকে আমি অপেক্ষা কৰিব লাগিব। গতিকে সেইখিনি সময়তে ত্ৰেতা যুগৰ আৰম্ভণৰ ব্যৱস্থা হ'ব। আৰু সেই সময়তে আজি কৃষ্ণ পুৰুষ স্বয়ং প্ৰভু ভগৱন্তজন কেনেকৈ তেওঁক বাৰ্ধক্যজনিত এই সময়ত তেওঁক সুৰক্ষা দিব পাৰিব। কলিৰ মলে আগৰি ধৰিব, আপুনি সত্য যুগত যিমানেই ভাল কাম নকৰিলেও, যিমানেই জ্ঞান অৰ্জন নকৰিলেও, ত্ৰেতা যুগত আপুনি যিমানেই নিজৰ ইন্দ্ৰিয় বৰ্গক আপুনি শাসন কৰিবলৈ যত্ন নকৰক, দাপৰত যিমানেই সাংসাৰিক ধৰ্ম পালন নকৰক, কিন্তু যেতিয়া আপোনাৰ জীৱনৰ অন্তিম মুহূৰ্ত, অন্তিম সময়ত উপস্থিত হ'ব, আপোনাৰ সমস্ত জ্ঞান বুদ্ধি ধৈৰ্য সহ্য সমস্তবিলাক বিকাৰগ্ৰস্ত হ'ব। তাৰ ফলত আপুনি কেনেকৈ ৰক্ষা পাব? একমাত্ৰ নামৰ জৰিয়তে আমি যাৰ লগত সম্বন্ধ কৰিব লাগে, সেইজনক সম্বন্ধ কৰিব যদি পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় ৰক্ষা কৰিম। আৰু দাপৰৰ সন্ধিখনত সেইকাৰণে প্ৰভু ভগৱন্তে কলি যুগৰ নৰসকলক এই ৰাস্তাটো দিবৰ কাৰণে আগমন কৰিছে। গতিকে সেইকাৰণে আমাৰ বিশেষকৈ 60 বছৰৰ আগৰ এই মুহূৰ্তত আমি সঁচাকৈ দাপৰ আৰু কলি যুগৰ ধামখুমীয়াত আছোঁ। এতিয়া আমি নিজৰ মতে কৰ্ম কৰিব নোৱাৰোঁ। পিতামহ ভীষ্ময়ো নিজৰ মতে কৰ্ম কৰিব নোৱাৰিলে, গুৰু দ্ৰোণেও নিজৰ মতে কৰ্ম কৰিব নোৱাৰিলে, হয়নে নহয় কওকচোন বাৰু? একোৱেই কৰ্ম কৰিব নোৱাৰিলে, কেৱল বিধি ৰূপত ভগৱন্তই যি ইচ্ছা তাকে কৰিছে। বিধিৰ ওচৰত আমি সকলোৱে আমি হাৰ মানিবলৈ বাধ্য হৈছোঁ। অৰ্জুনৰ অহংকাৰী সত্তাটো মুহূৰ্তৰ ভিতৰতে নাইকিয়া হৈ গ'ল। যুদ্ধৰ মুহূৰ্তলৈকে অৰ্জুনৰ বল আছিল, বিক্ৰম আছিল, অহংকাৰ আছিল, গৰ্ব আছিল। যেতিয়াই তেওঁক গীতা দান দি দিলে, সমস্তখিনি শেষ। ভগৱন্তে যি ক'ব, প্ৰভু তোমাৰ চৰণৰ বাহিৰে মোৰ আৰু কৰিব লগা নাই। এই দৰ্শনটো আমি লাভ কৰা সময়টোৱে হৈছে দাপৰ। আৰু এই দাপৰতে এতিয়া আমি সমস্তে গুৰু দৰ্শন পাইছোঁ, সাধু দৰ্শন পাইছোঁ, ঈশ্বৰৰ দৰ্শন পাইছোঁ। আৰু এইখিনি যদি আমাৰ সঠিককৈ আমি সাধন কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ অন্তিম কাল সঁচাকৈ আমাৰ এক মংগলময় এটা ৰূপ হ'ব। সংসাৰৰ প্ৰতি আমাৰ মায়া নাথাকিব। মায়াত থাকিলেও আমি মজি থাকিব লগা এটা পৰিৱেশ নাথাকিব। গতিকে এইটো অৱস্থাৰ কাৰণে প্ৰভু ভগৱন্তে আজি লৌকিকত সমাজক এটা বিশ্বাস দিবৰ কাৰণে তেওঁ মানৱী লীলা কৰিছে। অদৃশ্যজনে যদি কিবা এটা কৰে, কোনে বিশ্বাস কৰিব? কিন্তু এইজনেই যে সেইজন বুলি যদি আমি প্ৰত্যক্ষভাৱে এটা প্ৰমাণ পাব পাৰোঁ, ভগৱন্তে সেইটো লীলাৰ কাৰণে নিৰাকাৰজন হৈও তেওঁ আকাৰলৈ আহিব লগা হৈছে। বাৰু আহক গুৰু সমস্ত, ইয়াৰ পিছৰ পদত সেই পৰম প্ৰভু ভগৱন্তজন কি ৰূপত আহি সংকট কালত
দৃশ্যমান হ'ব। আমি এই বিষয়ে পদৰ মাজলৈকে আহোঁ। কৃষ্ণ মধুকৰে গুঞ্জৰে পুষ্পিত দেখিব পৃথিৱীৰ সুমংগল মিলি লয় পাৰ নদ নদী প্ৰসন্ন পদে ভৈল মহাস্বস্থ ৰাতি সজ্জনৰ মন আকাশত স্তুতি কৰৈ সিদ্ধ মুনিগণ এৰামে অসংখ্যাত ধুন্দু ভিতৰ গকথানি বাৱে ইয়পে চৰা নাচে বিদ্যা ধৰে দি বৰি সন্ত পুষ্প দেৱ শুনি নিৰন্তৰ সাগৰৰ লগত গৰ যন্ত্ৰ জলধৰ ৰামে মধ্যৰাতি আতি অন্ধ কাৰো সেই সময়তো উপজা নাই সেই সময়ত হে গুৰু সমস্ত জগতে যিটো কথা নাজানে মায়াত ডুবি আছে এইখিনি সময়ত কিন্তু দেৱতাসকলে জানে প্ৰকৃতিৰ সমস্ত তত্ত্বই জানে যে কোন আহিবলৈ আৰম্ভ কৰিছে এইখন সংসাৰলৈকে যে প্ৰকৃতিয়ে বিনন্দীয়া ৰূপ এটা লৈছে আকাশত মেঘে গাজিছে ধুমুহা বলিছে শিলা বৃষ্টি হ'বলৈ আৰম্ভ কৰিছে অৰ্থাৎ প্ৰাকৃতিক যিমানবিলাক শক্তি আছে সকলোৰে মন চঞ্চল হৈ গৈছে তেওঁলোকে দেখুৱাবলৈ আৰম্ভ কৰিছে যে হে প্ৰভু সৃষ্টিত তুমি মই আমাক যিমানখিনি কৰ্ম কৰিবলৈ যিখিনি শক্তি প্ৰদান কৰিছা এইখিনি শক্তি আমি কেনেকৈ প্ৰদান কৰিছোঁ তুমি চাই লোৱা গতিকে নিজৰ নিজৰ শক্তিৰে প্ৰভু ভগৱন্তক যেন আদৰিবৰ কাৰণে প্ৰযত্ন কৰিছে কিন্তু বাহ্যিকত মায়া সংসাৰত ঢৌ ধুমুহা বুলি ক'লে বিজুলী ঢেৰেকনি বুলি ক'লে আমি ভয় কৰোঁ কিন্তু ভগৱন্তৰ দৃষ্টিত নহয় বিজুলীৰ কৰ্মটো বিজুলীয়ে কৰিবই লাগিব মেঘৰ কৰ্ম মেঘে কৰিব লাগিব বায়ুৰ কৰ্ম বায়ুৱে কৰিব অগ্নিৰ কৰ্ম অগ্নি কৰিব আৰু সেই পূৰ্ণ শক্তিৰে যেন প্ৰভু ভগৱন্তক আজি প্ৰকৃতিয়ে আনন্দ মনেৰে যে আদৰিবৰ কাৰণে প্ৰযত্ন কৰি আছে আৰু তেওঁলোকে নিৰ্দিষ্ট ক্ষণটো বুজি পাই গৈছে যেতিয়া ৰোহিণী নক্ষত্ৰই আহি আকাশত যেতিয়া নিজৰ স্থান ল'লে যেতিয়া তৰাগণে নক্ষত্ৰগণে নিজৰ নিজৰ স্থানত আহি উপবিষ্ট হৈ এক মংগলময় পৰিৱেশ জগতৰ কাৰণে তেওঁলোকে সৃষ্টি কৰিছে পৰম প্ৰভু ভগৱন্ত সেইটো ক্ষণতে মহা অৱতাৰ ধৰিব লাগিব গতিকে সেই সময়ত ওপৰৰ পৰা দেৱতাসকলে পুষ্পবৃষ্টি কৰিছে গন্ধৰ্বসকলে গীত নৃত্য কৰিছে এনেদৰে যিটো পৰিৱেশ চলি আছে সৃষ্টিৰ মায়া সংসাৰত ডুবি থকা মৰ্ত্যত আমি যিসকল জীৱ আছোঁ বিশেষকৈ নৰসকল গমেই নাপায় নৰসকলে ক'ত কি হ'ব নহ'ব কংসৰে কাৰাগাৰত বসুদেৱ দৈৱকীক বন্দী কৰি থৈছে এইটো বাৰ্তাৰ বাহিৰে খবৰৰ বাহিৰে বাকী সমস্ত একোৱেই নাজানে দৈৱকীৰ গৰ্ভত কোনখিনি সময়ত সন্তান স্থিত হৈছে কোনখিনি সময়ত জন্ম হ'ব তাক লৈ বাহিৰৰ জগতৰ নৰসকলৰ কোনো উমঘাম নাই অথচ দেৱশক্তিয়ে এই সমস্তখিনি আগতীয়াকৈ জানে কাৰণে তেওঁলোকে কোলাহল কৰিছে আৰু অন্তিমত স্বয়ং প্ৰভু ভগৱন্ত নিৰাকাৰজন
আজি দৃশ্যমান হ'বলৈ আৰম্ভ কৰিলে। দৈৱকীৰ গৰ্ভৰ পৰা তেওঁ কোনেও গম নোপোৱাকৈ সংগোপনে তেওঁ আহি মৰ্ত্যত আহি তেওঁ দেখা দিলে। কিন্তু আচৰিত কথা, সেই সময়ত পিতৃ আৰু মাতৃ দুয়োজনেই গমেই নাপালে কেনেদৰে গৰ্ভৰ পৰা আহি তেওঁ এই মায়া সংসাৰৰ বহিৰ জগতত এটা ৰূপ লৈছে। আহকচোন বাৰু ইয়াৰ পিছৰ পদত নিশ্চয় বিষয়সমূহ আহিব, আমি আলোচনা কৰাৰ সুযোগটো নিশ্চয় পাম। পৰৱৰ্তী পদলৈকে আমি আগবাঢ়ো। কৃষ্ণ দৈৱকীৰ গৰ্ভে আহি বলন্ত মেকট অচন্দ্ৰ যেন প্ৰকাশন্ত পূৰ্বৰ এৰামে কমল লোচন চাৰি ভুজে অকণ্ঠত কৌস্তুভ শুভে গাৱে এৰামে অমূল্য কীৰ্তি ৰত্ন গলে অতাৰে ৰশ্মিকে সচয় দেখিছি এরামে মকর কুণ্ডলে হুমন দিত কর্ণ অকুণ্ডল হরির মেঘ সমশ্যাম বর্ণ এরামে হিয়াত শিবৎস পান্তি গলে মালা অকটিত প্রকাশ করো রত্নর মেখলা এরামে কেউর কঙ্কনে করে করত অপাদ পদ্ম দুখানিক দেখন্তে যিটো ৰূপে ভগৱন্ত এইখন সংসাৰলৈ তেওঁ অৱতাৰ লৈছে, এই ৰূপৰ বৰ্ণনা সুন্দৰভাৱে দিছে। এই ৰূপটো কোনে দেখিছে? প্ৰথম এই ৰূপটো দেখিছে দেৱতাসকলে, তাৰপিছতহে অন্যান্যসকল। এই ৰূপটো সেইকাৰণে ভাগৱতে বৰ্ণনা দিছে দেৱসকলৰ দৃষ্টিৰে, যে কি সেই ৰূপটো। এই ৰূপটো দেখিছে যে চন্দ্ৰ আৰু সূৰ্যৰ দৰে যেতিয়া অন্ধকাৰ নাশ কৰি চন্দ্ৰ আৰু সূৰ্য পূবাকাশত উদয় হয়, যি এটা পোহৰ সমস্ত জগতৰ কাৰণে আহি যায়, ঠিক তেনেকৈ যেন কংসৰ অন্ধকাৰ কোঠৰীটো আজি ঠিক তেনেকৈ চন্দ্ৰ সূৰ্যৰ পোহৰৰ দৰে জাতিষ্কাৰ হৈ পৰিল, দিনময় হৈ পৰিল, ঘন ঘোৰ অন্ধকাৰ ভেদ কৰি মহা দীপ্তমান জ্যোতি প্ৰকাশিত হৈ গৈছে। আৰু লগতে দেখিছে যে তেওঁৰ 4 হাতত 4 অস্ত্ৰ, কণ্ঠত কৌস্তভমণি, গাত পীতবস্ত্ৰ, অমূল্য কিৰীটি ৰত্নই জিকমিকাই আছে, মকৰ কুণ্ডলে দুলি আছে, হিয়াত শিৱৎসৰ পান্তি আৰু গলত বনমালা, কোটিত ৰত্নৰ মেখলা, কেউৰ কংকনকে আদি কৰি যেনেদৰে তেওঁৰ ইমান ললিত বলিত দেহটো আজি দেখি দেৱতাসকল তন্ময় হৈ গৈছে। কিন্তু চাওকচোন প্ৰভু, কি আচৰিত লীলা! এগৰাকী নাৰীৰ গৰ্ভৰ পৰা 4খন হাত লৈ কিৰীটি কুণ্ডলৰ পৰা আৰম্ভ কৰি ৰত্ন অলংকাৰ প্ৰকৃত এটা ৰূপ লৈ
এগৰাকী নাৰী দেহৰ পৰা শিশু এটা জন্ম হ'ব পাৰে নেকি? এইটো কেনেকৈ সম্ভৱ? এইটো ভাবিলেতো আচৰিত লাগে। কিন্তু জন্ম হোৱাৰ পিছতে এতিয়া এই ৰূপটো প্ৰথমতে এতিয়া দেৱতাসকলে দেখিছে, আৰু দেৱতাসকলৰ পিছত হয়তো পিতৃ আৰু মাতৃয়ে এই দৰ্শনটো পাব। গতিকে এইখিনিতে আমি নিশ্চয় ভাবিব লাগিব যে এইজন পুৰুষ প্ৰকৃততে দৈৱকীৰ গৰ্ভৰ পৰা জন্ম হোৱাটো সঁচানে? যদিহে প্ৰকৃততে সঁচা হয়, দৈৱকী কিয় গম নাপালে? দৈৱকীটো এই সময়ত জন্মৰ আগতে তেওঁৰ যিটো গৰ্ভৰ সন্তানৰ যিটো গৰ্ভ বেদনা, সেই বেদনাটো তেওঁ উপলব্ধি কৰিছিল। কিন্তু যিদিনাখন তেওঁ জন্ম হ'ব বা সন্তান প্ৰসৱ কৰিব, সিদিনাখনৰ বোলে তেওঁৰ মন আগতকৈ বোলে বিৰাট সুস্থ, মন বোলে পৰিষ্কাৰ। দেৱতাসকলে আহি পেলাই যেতিয়া তুতি কৰি থৈ গ'ল, আৰু সন্দেহ নাইকিয়া হৈ গ'ল। আৰু এনেকুৱা এটা অৱস্থাৰে এগৰাকী নাৰীয়ে সন্তান জন্ম দি কি ৰূপত নিজকে এই সংসাৰত তেওঁ মানে থাকিব? কিন্তু দৈৱকীয়ে গভীৰ নিদ্ৰাত তেওঁ যেন লালকাল, ক'বই নোৱাৰে জগতত কি হৈছে। কিন্তু তেওঁৰে গৰ্ভৰ পৰা জন্ম হোৱাৰ দৃশ্যটো দেৱতাসকলে এতিয়া প্ৰত্যক্ষ কৰিছে। বাৰু আহক আৰু কিছু পদ আগুৱাওক, তাৰপিছত আমি নিশ্চয় প্ৰয়োজন সাপেক্ষে আধ্যাত্মিক আৰু পাৰমাৰ্থিক বহু কথা নিশ্চয় আলোচনা কৰাৰ পৰিৱেশ আছে। গতিকে আমি বাৰু পদৰ মাধ্যমেৰে আগুৱাবলৈ যত্ন কৰোঁ। কৃষ্ণ। ৰত্নময় নুপুৰে ৰন্তে আছে ঘোষ, যাক মনে ধৰি পাৱে ভকতে সন্তোষ। ৰামে শৰীৰৰ জ্যোতি খুটি গৃহ প্ৰকাশন্ত, অদ্ভুত বালক বসু দেৱে দেখিলন্ত। মোৰ গৃহত ৰূপ জিলা নাৰায়ণ, পৰম বিস্ময় হইল তব ধনয়ন। নিৰসম ভ্ৰময়াতি উল্লাসিল প্ৰাণ, ঐ আঠে বেঠে শপতে কৰিলা মনে এরামে কৃষ্ণ রজন মত পাইলা মহা আনন্দ করতে কঠেন মানে দিলা ব্রাহ্মণ। এতিয়া অদ্ভুত যিটো ৰূপ দেখি এতিয়া বসুদেৱ আচৰিত হৈ গৈছে যে মোৰ গৃহত আজি মোৰ পুত্ৰ ৰূপে মই যাক ইমান দিনে মই ভাবি আছিলোঁ কি ৰূপ হ'ব, কেনেকুৱা হ'ব, চকুকেইটা কেনেকুৱা হ'ব, নাককেইটা কেনেকুৱা হ'ব, দেখাত কেনেকুৱা হ'ব, ঈশ্বৰ পুৰুষ বুলি দেৱতাসকলে কৈ গ'ল। কিন্তু ঈশ্বৰ পুৰুষজন কি ৰূপত আহিব এই কথাটোৱে চঞ্চল কৰি আছিল ইমান দিনে। কিন্তু যেতিয়া তেওঁ দেখিলে এইটো নিশ্চয় মনুষ্য বালক নহয়, এই অদ্ভুত বালক, এই অদ্ভুত বালকৰ যিটো ৰূপ, এই ৰূপটো তেওঁ চিনি পালে স্বয়ং নাৰায়ণৰ ৰূপটোৱেই হয়। তাৰমানে নাৰায়ণ আহি মোৰ গৃহত আজি অৱতাৰ লৈ গ'ল। মোৰ কিমান সৌভাগ্য, আজি মই পুত্ৰৰূপে নাৰায়ণক লগ পালোঁ। গতিকে তাৰ কাৰণত এতিয়া তেওঁ বিধিগতভাৱে এজন পিতৃয়ে যিবোৰ কৰ্ম কৰিব লাগে সেইখিনি কৰ্মৰ কাৰণে তেওঁৰ মন চিত্ত উদ্বাউল হৈ গৈছে। আৰু সেইখিনি কৰ্ম কৰিব পৰা শক্তি সামৰ্থ্য তেওঁ আছে নেকি বাৰু? নাই, কাৰণ তেওঁ কংসৰ পোতাশালত আবদ্ধ। তেওঁ কংসৰ পোতাশালত লোহাৰ শিকলিৰে বান্ধি তেওঁলোকক লৰচৰ কৰিব নোৱাৰা এটা অৱস্থাৰে তেওঁলোকক ৰাখি থৈছে। কেনেকুৱা এক ভয়ংকৰ পৰিস্থিতি। তাৰ মাজতেই আজি বসুদেৱে চিন্তা কৰিছে যে মইতো জগতৰ ঈশ্বৰৰ মই পিতৃ হৈ গ'লোঁ, মোৰ পিতৃৰ দায়িত্ব কি? গতিকে পিতৃৰ দায়িত্ব হৈছে কি? সন্তান জন্ম হোৱাৰ আনন্দত গুৰু ব্ৰাহ্মণক দান দক্ষিণা দিব লাগে, তেওঁলোকৰ মন সন্তুষ্ট কৰাব লাগে, আৰু তেওঁলোকে গমি পিটি চাই ভৱিষ্যতৰ মংগলৰ যিটো কাৰ্য সেইখিনি গুৰু ব্ৰাহ্মণে নিশ্চয় কৰিব।
বা সেই উপদেশ মতে আমি সেইখিনি কৰ্ম কৰিব লাগিব। গতিকে উল্লেখ কৰিছে কৃষ্ণৰ জন্মত পাইলা মহা আনন্দ, অযুতেক ধেনু মানে দিলা ব্ৰাহ্মণ। অযুতেক ধেনু ক'ত বিচাৰি পাব তেওঁ? এইখিনি সময়তে তেওঁ অন্ধকাৰৰ কুঠৰিত সোমাই আছে। অযুত ধেনু তেওঁ ব্ৰাহ্মণসকলক তেওঁ দান দিবলৈ তেওঁ সময় পালে ক'ত, সুযোগ পালে ক'ত? কিন্তু তেওঁ মনেৰে সৈতে এই ধ্যানটো কৰিছে। ঈশ্বৰক যদি তেওঁ সম্পূৰ্ণভাৱে বুজিছে, নিজক যদি বুজি পাইছে, তেতিয়াহ'লে তেওঁৰ অন্তৰাত্মাত এনেকুৱা এটা অনুভৱ হ'ব, হে প্ৰভু গোটেই সংসাৰখনটো তোমাৰেই, মোৰতো কৰিব লগা একো নাই। যে অযুত ধেনু মই ক'ত পাম নাপাম বেলেগ কথা, যদি পাওঁ তেতিয়াহ'লে সেইবিলাক বস্তুটো মোৰ নহয়। আজি এইখন সংসাৰত আছোঁ কাৰণে আমি জ্ঞানে কৰ্মে আমি যিখিনি আমি ঐশ্বৰ্য বিভূতি আমি সংগ্ৰহ কৰিছোঁ, আমি ভাবিছোঁ এইখিনি মোৰ। কিন্তু সংসাৰখন যদি তোমাৰ, সংসাৰ বিভূতিবিলাক ঐশ্বৰ্যবিলাক মোৰ বুলি মই দাবী কেনেকৈ কৰিম? মোৰ হ'লেহে আপোনাক দিব পাৰিম। কিন্তু যিখিনি বস্তু তোমাৰ বস্তুখিনিকে মই মোৰ বুলি পেলাই আঁকোৱালি লৈছোঁ, লৈ পেলাই আকৌ তোমাকেই যদি মই মোৰ বুলি দিবলৈ প্ৰযত্ন কৰোঁ, মই তেওঁক প্ৰবঞ্চনা কৰা নহ'বনে বাৰু? গতিকে আমাৰ যে প্ৰকৃততে ঈশ্বৰক দিব লগা একোৱেই নাই, নিজৰ বুলিবলৈ একোৱেই আমাৰ সামৰ্থ্য নাই। কিন্তু আমি ধৰ্মটো কৰিব লাগিব। তোমাৰ বস্তু তোমাকে দিম, কেৱল মোৰ মন আৰু চিত্তটো তাত মই লগাই দিলেই হ'ল। ওৰ পৰা আনি ত'ত দিছোঁ, তেতিয়াহ'লে মোৰ কি থাকিল? হয়নে? গতিকে কিন্তু আমাৰ ভাৱনাটো আহিব লাগিব, চেতনাটো আহিব লাগিব, কৰ্মটো আহিব লাগিব। গতিকে এইকাৰণে তেওঁ সেই কৰ্মটো তেওঁ ধ্যানৰ মাজেৰে কৰি আছে। হে প্ৰভু, ব্ৰাহ্মণক অযুত ধেনু লাগে, মই অযুত ধেনু মই ক'ৰ পৰা দিম? সেই অযুত ধেনু তোমাৰেই, সেই বৃন্দাবনত ৰৈ আছে অযুত ধেনু। সেই অযুত ধেনু মই তোমাকে সমৰ্পণ কৰিম। ভগৱন্তেতো নিজ হাতেৰে কেতিয়াও ল'ব লগা নাই। আমি যদি তেওঁ অৰ্পণ কৰোঁ, অৰ্পণা ভক্তিতেই তেওঁ পাই গ'ল। আৰু সেই বস্তুখিনি দ্ৰব্যখিনি আমি ভগৱন্তৰ পৰিৱৰ্তে আমি বেলেগক আমি নিদিওঁ জানো বাৰু? আজি অৰ্পণা ভক্তিৰে আমি শৰাই এখন পাতি ভগৱন্তক আমি আগুৱাই দিলোঁ। তাৰপিছত কি কৰিলোঁ? ভগৱন্তে ল'লে বুলি, গ্ৰহণ কৰিলে বুলি আমাৰ বিশ্বাস এটা আহি গ'ল, আৰু সেই দ্ৰব্যখিনি আমি কাক দিলোঁ? ভগৱন্তক বিচাৰি যোৱাতকৈ আমি ভকতক বিচাৰি ভকতকে আমি সেইখিনি দি দিলোঁ। ভগৱন্তে পাই গ'ল, এয়ে বিশ্বাস। আজি সেই তেওঁ কংসৰ অন্ধকূপত থাকিও তেওঁ কিন্তু ধৰ্ম ৰক্ষা কৰি আছে। মনেৰে সৈতে, ধ্যানেৰে সৈতে, অৰ্চনা অৰ্পণা ভক্তিৰ সৈতে যদি নিবেদন কৰা হৈ গ'ল, তেতিয়াহ'লে ভগৱন্তে স্বীকাৰ কৰাৰ পিছত আৰু কি লাগে? এই আধ্যাত্মিক তত্ত্বটোকে আমাক দিছে, কিন্তু তাকে আমি বুজিবলৈ অকণমান অসুবিধা পাই নানা সময়ত আমি নানা ধৰণে বিতৰ্ক কৰিব লগা হওঁ যে কিয় এইটো হ'ল। এতিয়া চাওক, এই বসুদেৱেই চিনি পাই গ'ল এইজন আচলতে মনুষ্য নহয়, স্বয়ং নাৰায়ণ। নাৰায়ণৰ ৰূপটো দৰ্শন দিয়াৰ ফলত তেওঁৰ অন্তৰাত্মাত যিটো বিষয়ৰ ভয় আছিল, কংসৰ প্ৰতি থকা ভয়, সেইটো নিবাৰণৰ কাৰণে ভগৱন্তে এটা সুযোগ দিলে যে মই আহিলোঁ, চিন্তা কৰিব নালাগে। অভক্ত ঈশ্বৰে একো নোকোৱাকৈও সমস্ত সাধন কৰিব পাৰে, সমস্ত দিব পাৰে। আৰু সেইজন প্ৰভু ভগৱন্তক এতিয়া ব্যক্ত কৰাবৰ কাৰণে গৈ আছে কোনে? পিতৃ আৰু মাতৃয়ে। একো কোৱা নাই, কিন্তু পিতৃ আৰু মাতৃয়ে তেওঁ ক'বৰ কাৰণে বাধ্য কৰাব। এনেকুৱা এটা অৱস্থালৈকে আহি আছে। আহক আমি পৰৱৰ্তী পৰ্যায়লৈকে আগবাঢ়োঁ। বসুদেৱ আৰু দেৱকীৰ কৃষ্ণ স্তুতি। কৃষ্ণৰ প্ৰভাৱ জানি ভয় হৰি অকৰিবে লাগিলা স্তুতি ৰামে জানিলো সাক্ষাতে তুমি পুৰুষ
নিৰঞ্জনয় আনন্দ ৰূপ জান এৰামে তুমি কেৱল সন্থা হবে মা তোমার দেখে হন্তে হয়ে সৃষ্টি এরামে ব্রহ্ম রূপে সোজা পালা বিষ্ণুর অরুদ্র রূপে নিয়ে হবে জগত হেরামে খণ্ডি বা কলাগি পিঠে নিরম অমূর বৃহৎ আখি হইলায় যেতিয়া বসুদেৱৰ মনত শুদ্ধ এটা জ্ঞান উদয় হৈ গ'ল যে মোৰ গৃহত স্বয়ং নাৰায়ণ স্বয়ং বিষ্ণু আহি অৱতাৰ ল'লে, তেতিয়া মনৰ পৰা তেওঁৰ সমস্ত ভয় শংকা দূৰ হৈ গ'ল আৰু তাৰপিছত তেওঁ কীৰ্তাঞ্জলি কৰি তেওঁক এটা স্তুতি কৰিছে। চাওকচোন বাৰু, আমি বিষয়ীসকলে নিজৰ পুত্ৰক জানো আমি জানো সেৱা কৰোঁ, নমস্কাৰ কৰোঁ জানো? কোনো কাৰণতে আমি সেইটো বৈষয়িকভাৱে আমি কেতিয়াও কৰিব নোৱাৰোঁ। জ্যেষ্ঠজনে কেতিয়াও কনিষ্ঠজনৰ ভৰি চুব নাপায়, নমস্কাৰ কৰিব নাপায়, এইটো এটা আমাৰ লৌকিক সংস্কাৰ। কিন্তু আজি বসুদেৱে কি কৰিলে? বসুদেৱে তেওঁ যে নিজেও মায়াৰ পৰা তেওঁ যে নিজে নিজে উত্তৰণ ঘটি গ'ল, মায়া সংসাৰ যে তেওঁ নাই, তেওঁ যে ব্ৰহ্মৰ লগত এতিয়া সম্বন্ধ কৰি আছে। গতিকে এই কাৰণে তেওঁৰ মনত সেই ধাৰণাবিলাক নাহিল যে এইজন মোৰ পুত্ৰ, এই মুহূৰ্তত সেই জ্ঞানটো নাই। স্বয়ং বিশ্ব মোৰ গৃহলৈ অতিথি হৈ আহিছে, গতিকে তেওঁক মই কেনেকৈ শুশ্ৰূষা কৰিম? এই আধ্যাত্ম জ্ঞানটোহে তেওঁৰ মনলৈ অহাৰ কাৰণে তেওঁ হাত জোৰ কৰিছে, তেওঁৰ চৰণত পৰি তেওঁক শিৰ নত কৰি তেওঁ স্তুতি কৰিছে, তেওঁক চিনি পাইছে তেওঁ কোন। সেইকাৰণে তেওঁ কৈছে, জানিলোঁ সাক্ষাতে তুমি পুৰুষ পুৰাণ, নিৰঞ্জন আনন্দ স্বৰূপ সৰ্বজান। মায়া সংসাৰৰ পৰা নিজৰ মন বুদ্ধি যেতিয়া মুক্ত হ'ব, তেতিয়াহে ব্ৰহ্মৰ লগত এনেদৰে সম্বন্ধ কৰিলে এনেদৰে স্তুতি আৰম্ভ কৰিব পাৰিব। আজি বসুদেৱ আজি মায়াত নাই, গতিকে তেওঁ ব্ৰহ্ম স্তুতি কৰিছে, ব্ৰহ্মক চিনি পাইছে যে তুমিয়ে পুৰুষ পুৰাণ, পুৰাণ পুৰুষজন তুমিয়ে। পুৰণি কালৰে পৰা যিমানবিলাক লীলা কৰি আছা, সেই লীলা কৰি থকা সেই সমস্তই হৈছে পুৰাণ পুৰুষ। গতিকে পুৰাণ পুৰুষৰ ৰূপত তুমিয়ে আছা, পুৰণি পুৰুষৰ ৰূপত। আৰু তুমি নিৰঞ্জন, তুমি আনন্দ স্বৰূপ সৰ্বজান। কিমান এটা ডাঙৰ সূত্ৰ কৈছে। নিৰঞ্জন মানে কি? আনন্দৰ ৰূপটোকে আমি নিৰঞ্জন বুলি কওঁ, কিন্তু নিৰ্যোগ অঞ্জন মানে নিৰ মানে পানী জল, অঞ্জন মানে তিলক। জল আৰু তিলক এই দুয়োটাৰ ৰূপটো বাহিৰৰ পৰা আমি কেতিয়াও দেখা নাপাওঁ, চিনি নাপাওঁ। যিজনে ধাৰণ কৰে জল তিলক, তেওঁহে অনুমান কৰে যে মই তিলক ধাৰণ কৰিলোঁ, মোৰ হাতত তিলক আছে। কাৰ নামত লৈছোঁ? সেইটো ঈশ্বৰৰ নামত। গতিকে সেই যে নিৰ্যোগ অঞ্জন মানে নিৰঞ্জন, সেইজন পুৰুষ যাৰ স্বৰূপটো সকলোৱে দেখা নাপায়, কিন্তু তেওঁৰ অনুভৱটো কৰোতাসকলে নিশ্চয় কৰিব। আৰু সেইজনে সদায় আনন্দ ৰূপেই কৰ্ম কৰি আছে, কিন্তু বাহিৰত কাৰোবাক দেখুৱাই তেওঁ কন্দাৰ ভাও ধৰিব পাৰে, কিন্তু আচলতে তেওঁ নাকান্দে। যেনেকৈ এখন নাটকত এটা ইমান বিষাদগ্ৰস্ত চৰিত্ৰ এটা ৰূপায়ণ কৰি থকা যেনে মঞ্চত তেওঁ হুক হুকাই কান্দি থাকে, কিন্তু ভিতৰি ভিতৰি তেওঁৰ অন্তৰে কিন্তু নাকান্দে, হয়নে? অন্তৰে হাঁহেহে।
তেওঁ যে ইমান সুন্দৰভাৱে অভিনয়টো কৰিব পাৰিলে তাৰ কাৰণে কিন্তু দৰ্শকে কি বুজে বুজক, কিন্তু তেওঁ কিন্তু অকণমানো দুখ নাপায়, অকণমানো বিষাদ নাপায়। তাৰ উপৰি তেওঁ কিন্তু নিজৰ মনত যিটো আনন্দ অনুভৱ কৰিব সেইটো তেওঁৰ বাহিৰে বেলেগে নুবুজে। সেই পুৰুষজন আজি তেওঁ সদায় স্বৰূপত তেনেদৰে জগতত তেওঁ লীলা কৰে। আৰু এই কথাটো আজি তেওঁ জানিছে, বসুদেৱে জানিছে, তেওঁ সৰ্বজান, তেওঁক কোনেও একো স্তুতি কৰাৰ প্ৰয়োজন নাই, কোনেও একো তেওঁক কোৱাৰ মিনতি কৰাৰ প্ৰয়োজন নাই। কাৰণ কলা বোবাজনকহে আমি ডাঙৰ ডাঙৰকৈ ক'ব লাগিব শুনাকৈ, কিন্তু তেওঁ সৰ্বজান যেতিয়া একো নক'লেও তেওঁ বুজি পায়। হৃদয়ত আপুনি স্মৰণ কৰক, কিবা এটা চিন্তা কৰক, তেওঁ শুনিলে। এইজন পৰম পুৰুষৰ ৰূপটো গুণটো আজি বসুদেৱে তেনেকৈ চিনি পাইছে। গতিকে তুমিকে কেৱল সঞ্চা সবে মায়াময়, এইখন জগতত সৃষ্টিত সত্য পুৰুষ এজনেই, সঁচা পুৰুষ এজনেই, সেইজন হৈছে তুমি। বাকী সমস্ত মিছা। উল্লেখ কৰিছে যে মিছা ৰূপত আছে সমস্ত সংসাৰ বা প্ৰকৃতি, পুৰুষ ৰূপত আছে কোনে? স্বয়ং তুমি ব্ৰহ্মপুৰুষ, তুমিহে পুৰুষ, বাকী সমস্ত প্ৰকৃতি। গতিকে তোমাকে হন্তে সবে সৃষ্টি স্থিতি লয়, তোমাৰ পৰাই সমস্তবিলাক জন্ম হৈছে, সমস্তবিলাক পালন হৈ আছে, প্ৰতিপালন হৈ আছে, আৰু এটা সময়ত যে ধ্বংস হৈ যায়, ধ্বংস হৈ পেলাই ক'লৈ যায়? তোমাৰ ওচৰলৈকে যায়। আমি এটা দেহ এটা ধাৰণ কৰি কৰ্ম কৰি অহংকাৰ কৰি আছোঁ, দুদিন পিছত যেতিয়া তেওঁ আমাৰ দেহৰ পৰা বায়ু ৰূপে ওলাই গুচি যাব, তাৰপিছত এই দেহটো জহি খহি নাইকিয়া হৈ যাব। ক'ত যাব? আমিতো তাকতো বিচাৰি নাপাওঁ। যিমানবিলাক সম্পদ এই সংসাৰত দেখিছোঁ, স্থাৱৰ অস্থাৱৰ, আজি আছে কালি নাই। আজি আছেতো মই মানি ল'লোঁ, কিন্তু কাইলৈ কিয় নাই? ক'ত গ'ল? সেই তেওঁতেই লয় হৈ গৈছে। প্ৰকৃতিৰ ৰূপতে তেওঁ আছে, পুৰুষ ৰূপতো তেওঁ আছে, তেওঁতেই সমস্তবিলাক লয় হৈ গৈছে। জলত যেনেকৈ জলে যেতিয়া লীন যায়, গমেই নাপায় বাকী সমস্ত। এতিয়া নদ নদী নিজৰা ইত্যাদি বিল খাল পুখুৰী গৰ্ব কৰে আমাৰ বিশাল বিশাল এটা ৰূপ আছে, কিন্তু নদীৰ ৰূপত যেতিয়া বৈ গৈ পেলাই যেতিয়া সাগৰত পৰিব, ক'ত গ'ল সেই নদীৰ জলটো? নদীৰ অহংকাৰটো ক'ত গ'ল? ক'ব পাৰিবনে? সাগৰৰ মাজত গৈ মই গংগাৰ পৰা আহিলোঁ, ব্ৰহ্মপুত্ৰৰ পৰা আহিলোঁ, যমুনাৰ পৰা আহিলোঁ, ক'ব পাৰিব? নোৱাৰে। গতিকে প্ৰকৃতিৰ সম্পদ প্ৰকৃতিতেই লীন হৈ যায়। সৃষ্টিৰ খেলাত ভগৱন্তে এটা এটা ৰূপ দিয়ে, পৰিচালনা কৰে, আৰু শেষত নিজৰ গৰ্ভতে সকলোকে লীন হৈ যায়। সেইকাৰণে কৈছে ব্ৰহ্মাৰূপে সজা পালা বিষ্ণু ৰূপ ধৰি, ৰুদ্ৰৰূপে নিয়া সবে জগত সংহৰি। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিটা ৰূপ স্বয়ং প্ৰভু ভগৱন্তে তিনিজনৰ স্বৰূপত আজি ব্যক্ত হৈ আছে। কিহৰ কাৰণত? অদৃশ্য পৰম ব্ৰহ্মজনেতো একো নকৰে, চব কৰিব পাৰে, কিন্তু তেওঁ কোনে বিশ্বাস কৰিব অমুকাই কৰিছে বুলি? গতিকে তেওঁ নিজে ৰূপ লৈছে। এক ব্ৰহ্মই তিনিটা ৰূপ লৈছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। এতিয়া আমি কৈছোঁ ব্ৰহ্মাই সৃষ্টি কৰে, বিষ্ণুৱে পালন কৰে, শিৱই সংহৰণ কৰে। এইটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভিন ভিন কৰি আমি দেখুৱাই দিলোঁ। বিষ্ণুক মানো, ব্ৰহ্মাক নামানো, ৰুদ্ৰক নামানো, ৰুদ্ৰক মানো, ব্ৰহ্মা বিষ্ণুৰ কথা পাহৰি যাওঁ। কিন্তু আচল তত্ত্বটো হৈছে কি? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদি এক হয়, এক কলেবৰ হয়, এক আত্মা হয়, লৌকিকতে মায়া দৰ্শনৰ তিনিটা ৰূপ দেখুৱাইছে, তেতিয়াহ'লে ইজনক যদি আমি নিন্দা কৰোঁ, তেতিয়াহ'লে বাকী দুজনকো নিন্দা কৰা হ'ব। যাক আমি প্ৰশংসা কৰিছোঁ, কিন্তু তেওঁৰ যদি ভাই ভাতৃসকলক যদি আমি কিবা কাৰণত যদি তিৰস্কাৰ কৰোঁ, তেতিয়াহ'লে ইজনক প্ৰশংসা কৰাৰ মূল্য কিবা থাকিব? বাপেকক কৰি আছোঁ মহাসেৱা সৎকাৰ, পুতেকক কৰি আছোঁ ঘোৰ অপমান। বাপেকে কেনেকৈ সহ্য কৰিব? ই যে আচলতে কেনেকৈ মানি ল'ব ই যে আচলতে মোকহে কি শুদ্ধভাৱে যে মোক ভাল পায়? মোক ভাল নাপায়। কিয় নাপায়? কাৰণ মোৰ পুত্ৰটোক বেয়া পায়। যদি মোৰ পুত্ৰটোক বেয়া পায়, মোক ভাল পাই কি লাভ হ'ব? তদ্ৰূপ
আজি সৃষ্টিত প্ৰভু ভগৱন্তে সেইখন লীলা কৰিয়েই মায়া কৰিয়েই গোটেই জগতক বিভ্ৰান্ত কৰি আছে। তাৰ মাজতে তেওঁ লীলাবিলাক কৰি আছে। তেওঁৱে কৰাই আছে কাৰোবাৰ দুৰ্দান্ত, তেওঁৱে কাৰোবাক কৈ আছে ৰাক্ষস, তেওঁৱে কাৰোবাক কৰাই আছে মহা ধৰ্মৱান পুণ্যৱন্ত সৎ সন্ত মহন্ত, তেওঁৱে কৰাই আছে কাৰোবাক দস্যু ৰাক্ষস ইত্যাদি ইত্যাদি। আৰু তাৰ পিছতে তেওঁ অদৃশ্যজনে আহি এটা ৰূপ লৈ লীলা কৰি দেখুৱাইছে যে মই সন্তৰ সাধুৰ লগত সদায় আছোঁ আৰু অসন্তৰ মই সদায় দমন কৰোঁ। এইবিলাক হৈছে মায়া সংসাৰ একোখন নাটক। কিন্তু ভগৱন্তটো স্বৰূপতে আটাইতকৈ বেছি কাক ভাল পোৱাৰ প্ৰমাণটো দি থৈ গৈছে, দুৰ্দান্ত যিজন ৰাক্ষস, যিজনে কৃষ্ণক সদায় দেখিব নোৱাৰে, কৃষ্ণক বিচাৰি ফুৰিছে মাৰিবৰ কাৰণে, ক'ত পাম, দেখিলে তোমাক শেষ কৰি দিম, সেইজনক আহি ভগৱন্তে প্ৰথমতে কৃপা কৰিছে। কেনেকৈ কৃপা কৰিছে? এই মাৰাৰ চলেৰে কৃপা কৰিছে, মৃত্যুৰ চলেৰে তেওঁক মুক্তি প্ৰদান কৰিছে, সংসাৰৰ পৰাই তেওঁ লৈ গুচি গৈছে। গতিকে ভগৱন্তৰ মানত সমস্ত যিহেতু তেওঁৰে আত্মাৰ অংশস্বৰূপ, গতিকে তেওঁ কাক বেয়া পাব? কিন্তু আজি মায়াত মজি থকা সকলেহে আমি তাক বুজিছোঁ। গতিকে আজি মায়াৰ স্বৰূপত বসুদেৱ দৈৱকীকে আদি কৰি আমি সমস্ত সাধু সন্ত মহন্ত আৰু স্বয়ং প্ৰভু ভগৱন্তৰ কৃপা কৰাৰ কাৰণে তেওঁ আমাৰ ওচৰলৈকে পোনে পোনে আহে। আৰু বসুদেৱ আৰু দৈৱকীৰ ওচৰলৈ অহাত এতিয়া বসুদেৱ আৰু দৈৱকীক চিনি পাইছে, সেইকাৰণে পুত্ৰৰ মায়াৰ পৰা তেওঁ নিজেই মুক্ত হৈ গৈছে। আৰু সেইকাৰণে ঈশ্বৰ স্বৰূপত আজি এনেদৰে তেওঁ চিনি পোৱাত তেওঁ কৈছে যে সন্দীপাক লাগি পৃথিৱীৰ মহাভাৰ মুহুৰ গৃহত আঁকি ভৈলা অৱতাৰ। তুমি এনেই মোৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰাৰ কাৰণত তুমি অহা নাই, তুমি সমস্ত জগতৰ মহাপাপৰ পৰা মহাপাপৰ ভাৰ সন্দাবৰ কাৰণে তুমি এইখন সংসাৰলৈ আহি সমস্ত জগতক উদ্ধাৰ কৰিব বিচাৰিছা। এয়া ব্ৰহ্ম জ্ঞানেৰে সৈতে বসুদেৱে আজি ভগৱন্তক চিনি পাই মহাস্তুতি কৰি গৈ আছে। কৃষ্ণ জয় কৃষ্ণ। যে এতিয়া ব্যাখ্যা কৰোঁতে ওলাল যে এজনক পূজা কৰিলে দুজনে বেয়া পায়, কথাষাৰ আপুনি কৈ গৈছে। হয়, আমি এতিয়া বৰ্তমান ধৰকচোন এইবিলাক কম জ্ঞান জনা মানুহৰ কাৰণে কৈছোঁ। শংকৰদেৱে ক'লে অন্য দেৱ দেৱী নকৰিবা, ক'ব ভক্তি হ'ব ভাবিছে। জয় কৃষ্ণ। হয়, শংকৰদেৱ গুৰুজনে এইটো উপদেশত দিছে, কিন্তু এইটো ভাগৱতৰ তত্ত্ব নহয়। ভাগৱতৰ তত্ত্ব এইকাৰণে নহয় বুলি কৈছোঁ, যদি হোৱাহেঁতেন পোনে পোনে উল্লেখ কৰিলেহেঁতেন, কিন্তু উপদেশত বিষয়টো লৈ আহিছে দেই। গুৰুসকল নানা মুনি নানা উপদেশ দিব, কিন্তু সেই উপদেশবিলাক আমি কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰোঁ। তাতো নিশ্চয় আধ্যাত্মিক পাৰমাৰ্থিক এটা দিশ এটা আছে। এতিয়া শ্ৰেষ্ঠ দেৱ বুলি আমিতো এজনকে পাম, স্বয়ং যিজন দেৱৰ কথা এতিয়া আহিছে, নিৰাকাৰ নিৰঞ্জন অজ ব্ৰহ্ম যিজন, সি ব্ৰহ্মা নহয়, সি বিষ্ণু নহয়, সি শিৱ নহয়। গতিকে সেইজনৰ তত্ত্বটোকে এতিয়া আমি ভাগৱতৰ জৰিয়তে আমি লোক ল'বলৈ গৈ আছোঁ। যদি কিবা কাৰণত সেইজনৰ লগত আমাৰ এবাৰ সম্বন্ধ হৈছে, আমি যদি এবাৰ যদি বিষ্ণুক শ্ৰেষ্ঠ বুলি গণ্য কৰিছোঁ, বিষ্ণুৰ জৰিয়তেই যদি সমস্ত সেই সংসাৰৰ যিজন নিৰাকাৰ নিৰঞ্জন অধিপতিজনক যদি আমি চিনি পাইছোঁ, তেতিয়াহ'লে তেওঁৰ পৰা ঘূৰি আহি যদি আমি আকৌ পিছলৈ চাওঁ, তেতিয়াহ'লে কি হ'ব? অন্য দেৱ বুলিবলৈ কাক কোৱা হৈছে? যিবিলাক দেৱতাই ভগৱন্তৰ শক্তিৰে শক্তিমন্ত হৈ কৰ্ম কৰি আছে, ইন্দ্ৰ আদি দেৱতাসকলক, যাক মানে 33 কোটি দেৱতা বুলি কোৱা হৈছে, এই দেৱতাসকলক লৈতো ভগৱন্তে কৰ্ম কৰি আছে, হয়নে নহয় বাৰু? কিন্তু আচল কৰ্তাজন কোন? অন্তৰাত্মাত থাকি যিজনে শক্তি দি আছে, জ্ঞান দি আছে, চেতনা দি আছে, কোন সময়ত কি কৰিব লাগিব এই বোধ জ্ঞানটো দি আছে, সেইজনৰ আজ্ঞালৈ বাকী সমস্ত কৰি আছে। এতিয়া যদি আমি মায়াৰ সংসাৰত থাকি কি কৰোঁ? আমি সদায় ঈশ্বৰৰ সেৱা পূজা কৰি আছোঁ পৰম ব্ৰহ্মস্বৰূপত। ব্ৰহ্মমন্ত্ৰৰ সমান বিষ্ণু মন্ত্ৰক বা ব্ৰহ্মমন্ত্ৰৰ সমান শ্ৰেষ্ঠ মন্ত্ৰ নাই।
সেই ব্ৰহ্মমন্ত্ৰধাৰীজনে ব্ৰহ্মত যদি আমি বিশ্বাস নকৰি তাৰপিছত যদি আমি পুনৰ আকৌ দেৱতাৰ ওচৰলৈ গুচি যাওঁ তেতিয়াহ'লে আমি কি হ'ম সেইটো চিন্তা কৰিছোঁ। আমি প্ৰথমস্থ হ'লোঁ নে নাই? যদি প্ৰথমস্থ হ'লোঁ তেতিয়াহ'লে আমাৰ সৰ্বনাশ নহয় কি হ'ব? গতিকে এই তত্ত্বটো আমি ল'ব পাৰিব লাগিব। কিন্তু যিজনে বিষ্ণুৰ ওচৰলৈ গৈ পোৱা নাই, শ্ৰেষ্ঠজনৰ ওচৰলৈ গৈ পোৱা নাই, গতিকে সেইজনে যদি কিবা এটা যদি যেনেকৈ পানীত পৰা মানুহে যেতিয়া খেৰকুটা ফাংকুটাকে যেতিয়া সাৱটি ধৰে তৰণৰ কাৰণে, তেওঁ যিকোনো দেৱতাক পূজা কৰিব পাৰে, তাত আমাক ক'ব লগা নাথাকে। কিন্তু আমি যিজনৰ অন্তৰকৰণৰ সৈতে আমি তেওঁক ভজিছোঁ, তাৰ মানে এইটো কথা নহয় যে তেওঁক ভজাৰ কাৰণে আনকেইজনক আমি নিন্দা কৰিম, আনকেইজনক আমি তিৰস্কাৰ কৰিম। তেওঁক আমি পূজা কৰিব নালাগে নহয় প্ৰভু, আমি তেওঁক পূজা কৰিব নালাগে। তেওঁক কিন্তু আমি আসনখন দিব লাগিব, তেওঁকতো আমি মান্যতাটো দিব লাগিব, তেওঁৰ অন্তৰাত্মাই দুখ নোপোৱা কৰ্মখিনি আমি কৰিব লাগিব। গতিকে দেৱতাই যদি ইজনে দেৱতাক পূজা কৰিলে সিজন দেৱতাই যদি কষ্ট পায়, কিন্তু ঈশ্বৰ কৃষ্ণক ভজিলে কোনো দেৱতাই কষ্ট নাপায়, এইটো কোনটো ৰাস্তা ল'ব? আমি কৰ্মবন্ধনত থাকি আমি অন্য দেৱতাৰ মাজত আপুনি আবদ্ধ থাকিব নে স্বয়ং বিষ্ণুৰ জনক চিনি পোৱাৰ পিছত তেওঁৰ ওচৰতে তেওঁ সমস্তখিনি নিবেদন কৰিলে আপুনি যদি সমস্ত দেৱতাৰ পৰাও যদি আপুনি আশীৰ্বাদ পায়, কোনটো ল'ব? কিন্তু সেই ঈশ্বৰৰ প্ৰতি যদি আপোনাৰ ভৰসা নাই, ধৰি লওক এতিয়া আমি ঈশ্বৰৰ সেৱা কৰি আছোঁ, বিষ্ণু কৰ্ম কৰি আছোঁ, চব শ্ৰেষ্ঠ, চব তেওঁৰ নাম ল'লে আমাৰ ব্যাধি দূৰ হ'ব, আমাৰ বিষয়ৰ সমস্ত মানে সেইবিলাক সাধন হৈ যাব ইত্যাদি ইত্যাদি ভাৱনাত আমি বিষ্ণুক এটা দেৱতাৰ ৰূপত আমি পূজা কৰি আছোঁ। কিন্তু কাইলৈ যেতিয়া এটা ডাঙৰ মোৰ গৃহত এটা মানে ব্যাধি হ'ব, ব্যাধি দূৰ কৰিবৰ কাৰণে যাওঁতে যোনে যেনেকৈ যেতিয়া আমাক যেতিয়া বুদ্ধি দিব, কৌশল দিব যে আই বুজিব লাগে, বাই বুজিব লাগে, কালি বুজিব লাগে ইত্যাদি ইত্যাদি, বেজৰ ওচৰত যাব লাগে, তেতিয়া যদি মোৰ যদি মনটো যদি ভ্ৰষ্ট হৈ যায় তেতিয়াহ'লে কি হ'ব? ইমান দিনে যে মই ঈশ্বৰ পূজা কৰিলোঁ, ঈশ্বৰকে শ্ৰেষ্ঠ বুলি যে মানিলোঁ, সৰ্ববিঘ্নিদায়ক মহাভাগৱতৰ এটা পদ বুলিবলৈ যদি আমি গণ্য কৰিলোঁ, আজি কিয় এটা ব্যাধিৰ কাৰণত আমি আই বাই বিচাৰি আমি পথভ্ৰষ্ট হ'লোঁ? এতিয়া আমি বেবিচাৰ হ'ল নে নাই? এজন পুৰুষক যদি আমি ভজিলোঁ, স্বামী হিচাপে তেওঁক গণ্য কৰিলোঁ, কিন্তু তেওঁৰ ওপৰত বিশ্বাস নোহোৱাৰ কাৰণত আমি অন্য এজনৰ ওচৰলৈকে যাব লগা হ'ল, তেতিয়াহ'লে সিজনেও আমাক কৃপা নকৰা হ'ল, ইজনেও আমাক উপকাৰ কৰিবৰ শক্তি তেওঁ নাই, যেতিয়া তেওঁ কৰিব নোৱাৰা হ'ল, এতিয়া আপুনি ক'লৈ যাব? গতিকে এইকাৰণে গুৰুসকল নিজ জ্ঞানে নিজ বিবেকেৰে শুদ্ধভাৱেৰে আপুনি যিটো ৰাস্তা আপুনি ল'ব বিচাৰিছে সেইটো ৰাস্তা ভুল নহয়, কিন্তু আপোনাৰ অন্তৰ শুদ্ধি হ'ব লাগিব। অন্তৰ শুদ্ধি নোহোৱাকৈ আপুনি কেতিয়াও সঠিক ৰাস্তাটো আপুনি নাপাব। দেই গুৰুসকল, আপুনি ঈশ্বৰ চিনি নাপায়, আপুনি দেৱতা ভজিও আপুনি ঈশ্বৰ পাব। কিয় পাব? ভাগৱতে উদাহৰণ দিছে, শিৱক পুজি ভগৱন্তৰ মন্ত্ৰক লাভ কৰিছে, তেতিয়াহ'লে আপুনি শিৱক কেনেকৈ নিন্দা কৰিব? দশ পচেতকে কি পালে? শিৱৰ পৰাইতো ৰুদ্ৰ গীতাৰ সমস্ত তত্ত্বখিনি পালে, আৰু সেই ৰুদ্ৰ গীতাৰ সমস্ত তত্ত্ব লৈ জলত তেওঁলোকে যেতিয়া তপস্যা কৰিলে, স্বয়ং প্ৰভু ভগৱন্ত আহি তেওঁলোকক কৃপা কৰি থৈ গ'ল। শিৱক আশ্ৰয় কৰাৰ কাৰণে তেওঁলোকে পাই গ'ল। গতিকে শিৱক যদি আশ্ৰয় নকৰিলেহেঁতেন, গুৰুক যদি আশ্ৰয় নকৰিলেহেঁতেন, তেতিয়াহ'লে তেওঁ কেনেকৈ ভগৱন্তক পাব? সেইকাৰণে যি দেৱই আমাৰ ঈশ্বৰ প্ৰাপ্তিত সহায় কৰে, সেই দেৱক আমি কেতিয়াও অনাদৰ কৰিব নোৱাৰোঁ। আমি তেওঁলোকক আমি লগত লৈতো আমাৰ দেশতে 33 কোটি দেৱতাই কৰ্ম কৰি আছে, ঈশ্বৰৰ কৰ্ম কৰি আছে। এজন দেৱতাই কৰ্ম নকৰক, অগ্নিয়ে যদি কয় যে মই আজি কাম কৰিব নোৱাৰোঁ, আপুনি খোৱা জীৰ্ণ সমস্তবিলাক অজীৰ্ণ হৈ যাব, খাব নোৱাৰিব, ভোক নালাগিব, হয়, আপুনি গোটেই দেহটো আপোনাৰ কি হ'ব? তাপ নাইকিয়া হৈ যাব, ঠাণ্ডা পৰি আহিব, কি হ'বগৈ?
গতিকে এই 33 কোটি দেৱতাক আমি সন্তুষ্ট কৰি ৰাখিব লাগিব, এইটো হয়। কেনেকৈ ৰাখিব লাগিব? ঈশ্বৰক তুতি কৰিলে দেখোন হৈ যায়। তস্মিন তুষ্টে জগত তুষ্ট বুলি কৈছে। ভগৱন্তক তুষ্ট কৰিব পৰাটো আটাইতকৈ বুদ্ধিকৰ কৰ্ম। গতিকে এই তত্ত্বটোকে আমি ল'ব লাগিব। বাৰু যি কি নহওক, আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ। এইখিনিতে এষাৰ কথা জানিবহে বিচাৰিছোঁ। জয় কৃষ্ণ।